নমস্কাৰ মই পল আৰু আপোনালোকে চাই আছে ডিজিটেল আসাম আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম সিটেট আসামিজ ল্যাঙ্গুৱেজৰ গ্ৰামাৰৰ ছন্দ আৰু ইয়াৰ প্ৰকাৰ সম্পৰ্কে আমি অলৰেডি এটা খণ্ড ইয়াৰ আলোচনা কৰিছো আজি এটো পাৰ্ট 2 হয় গতিকে আপোনালোকে যদি এতিয়াও পাৰ্ট 1 ৰ ভিডিঅ'টি চোৱা নাই ছন্দ সম্পৰ্কে তেনেহলে সেই ভিডিঅ'টি আগতে চাই ল'ব তেতিয়াহে আপোনালোকে পাৰ্ট 2 টো ভালদৰে বুজিব পাৰিব গতিকে পাৰ্ট 1 ত আমি আলোচনা কৰিছিলো ছন্দ কাক বোলে ছন্দৰ ভাগসমূহ আমি চাইছিলো দুটা ভাগ পাইছিলো মিত্ৰাক্ষৰ আৰু অমিত্ৰাক্ষৰ ছন্দ বা মিত্ৰাক্ষৰ ছন্দ কাক বোলে মিত্ৰাক্ষৰ ছন্দৰ আকৌ ভাগ আছিল ত্ৰিপদী ছন্দৰ আকৌ তিনিটা ভাগৰ বিষয়ে আমি আলোচনা কৰিছো দুলৰি ছবি আৰু লেছাৰী ছন্দৰ বিষয় সো ছবি ছন্দত কিছুমানৰ অলপ কনফিউজন আছিল সো পাৰ্ট 1 ৰ ভিডিঅ'তে ৰিআপলোড কৰা হৈছে আপোনালোকে ভালদৰে চালে এতিয়া ভালদৰে বুজিব পাৰিব সো আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম মিত্ৰাক্ষৰ ছন্দৰে আন এটি ভাগ এটো হৈছে চৌপদী ছন্দ সো মিত্ৰাক্ষৰ ছন্দৰ প্ৰথম যেটো ভাগ আছিল হেতু ত্ৰিপদী ছন্দ আছিল আমি আলোচনা কৰিছো আৰু আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম চৌপদী ছন্দ একেবাৰে সহজ হয় ত্ৰিপদী ছন্দ কিয় কোৱা হৈছিল কাৰণ তাত এটা চৰণত তিনিটা পদ বা পৰ্ব থাকে সেইবাবে তাক ত্ৰিপদী ছন্দ বুলি কোৱা হৈছিল কিন্তু চৌপদী ছন্দত কি হয় একেই ধৰণে এটা চৰণত চাৰিটা পদ বা পৰ্ব থাকে বাবে ইয়াক চৌপদী ছন্দ বুলি কোৱা হয় গতিকে চৌপদী ছন্দৰ ভাগ দুটা আছে এটা হৈছে লঘু চৌপদী আৰু আনটো হৈছে দীৰ্ঘ চৌপদী এতিয়া আমি ইয়াৰ ভাগ সম্পৰ্কে আমি আলোচনা কৰিম সো লঘু চৌপদী কাক বোলে ইয়াতে কবিতা ফাকি আপোনালোকে মন কৰিব হেন মহা বিদ্যবন দেখিলন্ত ত্ৰিনয়ন বিদ্য কন্যা এক আছে তাতে কৌটি লক্ষ্মী সমনহে কটাক্ষে তলৈক্য মহে ফন্টা খেৰি খেলে দুও হাতে এই যেটো কবিতা ফাকি ইয়াতে আমি কেইটা চৰণ পাইছো দুটা চৰণ পাইছো যেনে এইটো এটা প্ৰথম চৰণ আৰু দুই নম্বৰটো আছে এইটো এটা দ্বিতীয়টো চৰণ গতিকে এটা চৰণত চাৰিটা ইয়াতে পদ আছে সেইবাবে ইয়াক চৌপদী বুলি কোৱা হয় যেনে হেন মহা বিদ্যবন এটা পদ হয় বা পৰ্ব তাৰ পিছত দেখিলন্ত ত্ৰিনয়ন এইটো এটা পদ দুটা হল ঠিক তেনেদৰে দিব্য কন্যা এক তিনিটা আছে তাতে চাৰিটা গতিকে এই চাৰিটা পদ আছে বাবে ইয়াক চৌপদী বুলি কোৱা হয় আগত ত্ৰিপদীত আমি কি পাইছিলো এনে ধৰণৰ তিনিটা পদ আছিল এটা চৰণত সেইবাবে তাক ত্ৰিপদী বুলি কৈছিলে ঠিক তেনেদৰে তলৰ চৰণটোটো একেই আছে চাৰিটা ইয়াতে পদ আছে এতিয়া লঘু চৌপদীত কি হয় প্ৰথম পদটোৰ আখৰৰ সংখ্যা 8টা হ'ব লাগিব দ্বিতীয় পদটোৰ আখৰৰ সংখ্যা 8টা হ'ব লাগিব তৃতীয় পদটোৰ আখৰৰ সংখ্যা 6টা হ'ব লাগিব আৰু চতুৰ্থ পদৰ আখৰৰ সংখ্যা হ'ব লাগিব 4টা আমি ইয়াতে হিসাব কৰি চাব পাৰো যেনে হেন ইয়াতে দুটা আছে মহা দুটা আছে বিদ্যুৎ দুটা বন ইয়াতেও দুটা গতিকে টোটাল কিমানটা আছে ইয়াতে 8টা আছে ঠিক তেনেদৰে দেখিলন্ত ত্ৰিনয়ন ইয়াতেও 8টা আছে আৰু দিব্য কন্যা এক ইয়াতে 6টা আছে তাতে ইয়াতে 4টা আছে ঠিক তেনেদৰে আমি তলৰ যেটো চৰণ ইয়াতে চালেও একেই আমি হিসাব পাম গতিকে যিবিলাক চৌপদীত আখৰৰ সংখ্যা প্ৰথম পদটোত 8টা থাকে দ্বিতীয় পদত 8টা থাকে তৃতীয় পদত 6টা থাকে আৰু চতুৰ্থ পদত 4টা থাকে সেইবিলাক ছন্দক কি বুলি কোৱা হয় লঘু চৌপদী বুলি কোৱা হয় একেবাৰে সিম্পল আপোনালোকে কেৱল এই হিসাববিলাক মনত ৰাখিব লাগিব এতিয়া নেক্সট আহিছো দ্বিতীয়টি ভাগ হেতু হৈছে দীৰ্ঘ চৌপদী দীৰ্ঘ চৌপদীৰ ইয়াতে উদাহৰণ এটা দিয়া আছে আমি আগতে চাই লৈছো মোৰ এই হিয়াখনি জেতুকা পাতৰ দৰে হেউজিয়া বননিৰ বৰণেৰে ঢাকা অন্তৰ জ্বলোৱা ছবি অতীতৰ স্মৃতি লৈ বুকুৰ তেজেৰে আছে অন্তৰতে অকা এই কবিতা ফাকিত আমি দুটা চৰণ পাইছো এইটো এটা চৰণ আৰু এইটো এটা চৰণ আৰু ইয়াতে টোটাল কিমানটা আছে এটা চৰণত 4টাকে পদ আছে যিহেতু চৌপদী হয় কিন্তু আগৰ যেটো আমি লঘু চৌপদীত কি পাইছিলো আমাৰ আখৰৰ যেটো সংখ্যা আছিল হেতু প্ৰথমটোত 8টা আছিল দ্বিতীয়টোত 8টা আছিল আৰু তৃতীয়টোত আছিল 6টা আৰু চতুৰ্থত আছিল 4টা কিন্তু দীৰ্ঘ চৌপদীত ইয়াত আখৰৰ সংখ্যাটো অলপ বেলেগ যেনে প্ৰথম পদত 8টা থাকিব লাগিব দ্বিতীয় পদত 8টা থাকিব লাগিব তৃতীয় পদতো 8টাই থাকিব লাগিব আৰু চতুৰ্থ যেটো পদ হ'ব হেতুত 6টা থাকিব লাগিব গতিকে সেইবাবে ইয়াক দীৰ্ঘ চৌপদী বুলি কোৱা হয় যেহেতু তাত আখৰ কম থাকে সেইবাবে তাক লঘু চৌপদী বুলি কোৱা হয় আপোনালোকে চাব পাৰে প্ৰথম যেটো পদ আছে মোৰ এই হিয়াখনি ইয়াতে 8টা আছে আখৰ ঠিক তেনেদৰে জেতুকা পাতৰ দৰে ইয়াতো 8টাই আছে হেউজিয়া বননিৰ ইয়াতো 8টা আছে আৰু শেষৰ যেটো আছে 4 নম্বৰ যেটো পদ ইয়াতে আছে 6টা গতিকে প্ৰতিটো চৰণত 4টাকে পদ থাকিব লাগিব আৰু তাৰ পদৰ যেটো আখৰৰ সংখ্যা হ'ব 8 8 8 আৰু 6 হ'ব লাগিব গতিকে এই দুটা ভাগ আছিল চৌপদী ছন্দৰ ভাগ এতিয়া আমি আন এবিধ ছন্দৰ বিষয়ে আলোচনা কৰিম এইটো হৈছে কুসুমমালা ছন্দ এই ছন্দবিধত 4টা চৰণ থাকে
এইটো কিন্তু চৌপদীৰ ভাগ নহয় কাৰণ চৌপদী হ'ব লাগিলে 4টা পদ থাকিব লাগিব কিন্তু কুসুমমালা ছন্দত 4টা পদ নাথাকে যেনেদৰে ইয়াতে আপোনালোকে চাব তলৰ উদাহৰণ দিয়া আছে নমো নাৰায়ণ সংসাৰ কাৰণ ভকত তাৰণ তোমাৰ চৰণ এটো গুণমালাৰ পৰা লোৱা হৈছে ইয়াতে আমি কেইটা চৰণ পাইছো 4টা চৰণ পাইছো এইটো আৰু এটা চৰণত কিমানটা ইয়াতে পদ আছে দুটা কৰি পদ আছে যেনে নমো এটা পদ আৰু নাৰায়ণ এটা পদ সংসাৰ এটা পদ কাৰণ এটা পদ ভকত এটা পদ আৰু তাৰণ এটা পদ ঠিক তেনেদৰে তোমাৰ আৰু চৰণ গতিকে ইয়াতে দুটা পদ আছে এটা চৰণত গতিকে কুসুমমালা ছন্দ হ'ব লাগিলে 4টা চৰণ থাকিব লাগিব আৰু ইয়াৰ আখৰ যেটো সংখ্যা আমি চাব লাগিলে এটা চৰণত 6টা কৰি আখৰ থাকিব লাগিব গতিকে প্ৰথম যেটো চৰণ আছে নমো নাৰায়ণ ইয়াতে 6টা আখৰ আছে ঠিক তেনেদৰে দ্বিতীয় চৰণটো 6টা আছে তৃতীয়টো 6টা আছে আৰু চতুৰ্থটো 6টাই আছে গতিকে কুসুমমালা ছন্দত আমি মনত ৰাখিব লাগিব 4টা চৰণ থাকিব লাগিব আৰু প্ৰতিটো চৰণত আখৰৰ সংখ্যা হ'ব লাগিব 6টা গতিকে ইয়াতে পদত নহয় চৰণত আখৰৰ সংখ্যা 6টা হ'ব লাগিব কিন্তু আগৰবিলাক আমি কি পাইছিলো প্ৰতিটো পদৰ কথা পাইছিলো কিন্তু ইয়াতে পদ নহয় প্ৰতিটো চৰণত আখৰৰ সংখ্যা 6 হ'ব লাগিব আৰু 4টা চৰণ থাকিব লাগিব গতিকে ইয়াক কি বুলি কোৱা হয় কুসুমমালা ছন্দ বুলি কোৱা হয় এতিয়া আইছো আন এবিধ ছন্দলৈকে ইয়াক ঝুমুৰি বুলি কোৱা হয় ইয়াতে এটা কবিতা ফাকি আছে এহিমতে বীৰ দুই যুজে এক পিণ্ড হৈ শৰীৰত উঠে জুই বলে দুই ক্ষীণ নৈ এই কবিতা ফাকিত আমি মন কৰিলে ইয়াতে আমি টোটাল দুটা আমি চৰণ ইয়াতে পাইছো প্ৰথম চৰণটো হৈছে এহিমতে বীৰ দুই যুজে এক পিণ্ড হৈ এটো হৈছে প্ৰথম চৰণ আৰু দ্বিতীয় চৰণটো হৈছে শৰীৰত উঠে জুই বলে দুই ক্ষীণ নৈ এটো হৈছে দ্বিতীয় চৰণ গতিকে দুটা চৰণ আছে ইয়াতে প্ৰতিটো পদৰ আখৰৰ সংখ্যা হ'ব লাগিব 4টা সেইবাবে ইয়াত 4 আৰু 4 দিয়া আছে গতিকে প্ৰথম যেটো পদ এহিমতে ইয়াতে 4টা আখৰ আছে ঠিক তেনেদৰে বীৰ দুই দ্বিতীয় পদ ইয়াতেও 4টা আছে যুজে এক ইয়াতেও 4টা পিণ্ড হৈ ইয়াতেও 4টা ঠিক তেনেদৰে দ্বিতীয় চৰণটোত চালো আমি একেই হিচাপ পাম 4টা প্ৰতিটো পদত থাকিব লাগিব গতিকে ইয়াক কি বুলি কোৱা হয় ঝুমুৰি বুলি কোৱা হয় সো এতিয়া আমি আলোচনা কৰিম অমিত্ৰাক্ষৰ ছন্দৰ ভাগ আমি অমিত্ৰাক্ষৰ ছন্দৰ কথা আমি আগত পাইছিলো যে অমিত্ৰাক্ষৰ ছন্দবিলাকত কি হয় যে প্ৰতিটো চৰণত শেষৰ যেটো আখৰৰ ইয়াত কোনো ধৰণৰ মিল নাথাকে যেনে মিত্ৰাক্ষৰ ছন্দত আমি কি পাইছিলো যে প্ৰতিটো চৰণৰ শেষৰ আখৰৰ মিল থাকে কিন্তু অমিত্ৰাক্ষৰ ছন্দত তেনে ধৰণৰ কোনো মিল নাথাকে গতিকে পাৰ্ট 1ত এই বিষয়ে আলোচনা কৰা হৈছে যদি আপোনালোকে চোৱা নাই পাৰ্ট 1টো চালে ভালদৰে বুজিব পাৰিব গতিকে অমিত্ৰাক্ষৰ ছন্দৰ আমি দুটা ভাগৰ কথা ইয়াত আলোচনা কৰিম প্ৰথম হৈছে মুক্তক ছন্দ যাক ইংৰাজীত ফ্ৰী ভাৰ্স বুলি কোৱা হয় গতিকে নামটোতে আমি ধৰিব পাৰো মুক্তক ছন্দ মানে ফ্ৰী ইয়াতে কোনো নিয়ম নীতি পালন কৰা নহয় ই ছন্দ বন্ধন মুক্ত হয় ইয়াতে ছন্দ ৰীতি নাই আৰু ই বন্ধন মুক্ত হয় সেইবাবে ইয়াক ফ্ৰী ভাৰ্স বুলি কোৱা হয় মুক্ত সম্পূৰ্ণ মুক্ত কোনো ধৰণৰ ইয়াতে ছন্দ ৰীতি পালন কৰা নহয় যেনে কবিতা ফাকি এটা আছে বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি তুমি হাৰে আছো আমি আৰু হাৰে আছে প্ৰীতি বিহুৰ তলিত চিফুং বাহিৰ কৰুণ হুৰ বড়ো গাভৰুৰ নাচনৰ তাল ভাগে জনতাৰ চকুৰ পানীৰে পুৰ গতিকে এই কবিতা ফাকিত আমি কোনো ধৰণৰ নিয়ম পোৱা নাই আমি যিমানবিলাক ছন্দৰ বিষয়ে আলোচনা কৰিলো যেনে 4টা কৰবাত পদ আছে কৰবাত 3টা পদ আছে এনে ধৰণৰ আমি ইয়াতে পোৱা নাই কোনো ধৰণৰ নিয়ম পোৱা নাই ঠিক তেনেদৰে মিত্ৰাক্ষৰ ছন্দত আমি কি পাইছিলো যে শেষত প্ৰতিটো চৰণৰ শেষৰ আখৰৰ মিল থাকে ইয়াতে কিন্তু আখৰৰ আমি মিল পোৱা নাই গতিকে ই মুক্তভাৱে লিখা হৈছে এই কবিতা ফাকিটো ইয়াতে কোনো ধৰণৰ ছন্দ ৰীতি ব্যৱহাৰ কৰা হোৱা নাই গতিকে এনে ধৰণৰ যদি কবিতা ফাকি দিয়া হয় আপোনালোক আৰু খুদা হয় যে এইটো কি ছন্দত পৰে তেনেহলে এইটো অমিত্ৰাক্ষৰ ছন্দ হ'ব কিন্তু অমিত্ৰাক্ষৰ যদি আকৌ ভাগৰ কথা খুদা যায় বা অপচনত থাকে তেনেহলে এইটো মুক্তক ছন্দ হ'ব বা ফ্ৰী ভাৰ্স বুলি কোৱা হয় এতিয়া দ্বিতীয়টি যেটো ভাগ আছে এটো হৈছে অমিত্ৰাক্ষৰ ছন্দৰ দ্বিতীয়টি ভাগ হৈছে গদ্য ছন্দ একেবাৰে সহজ হয় আপোনালোকে নিশ্চয় গদ্য কবিতা পঢ়িছে গতিকে গদ্য কবিতাবিলাকত যেটো ছন্দ ব্যৱহাৰ কৰা হয় তাকে গদ্য ছন্দ বুলি কোৱা হয় যেনে ইয়াতে এটা উদাহৰণ আছে 25 বছৰ আগতে এই ঠাইতে এজনক লগ পাইছিল আলি কেকুৰিটো আছিল কেঁচা সময়টো আছিল গধূলি গতিকে এই কথাখিনি যে কোৱা হৈছে ইয়াতে কাব্যিক যেটো ৰহন হনা হোৱা নাই বা বাকি আমি কবিতা ফাকিবিলাক যেনেদৰে পঢ়িলো তাত শব্দবিলাকৰ সঠিক ব্যৱহাৰ আৰু শুনিবলৈ যেটো খুৱলা এইবিলাকৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছে কিন্তু গদ্য ছন্দত গদ্যৰ নিচিনা লিখা হয় কবিতাৰ নিচিনা লিখা নহয় গতিকে সেইভাবে ইয়াক কি বুলি কোৱা হয় গদ্য ছন্দ বুলি কোৱা হয় ঠিক তেনেদৰে ইয়াতো আমি যেনেদৰে কথা পতাৰ নিচিনাই
শব্দবোৰ ইয়াতে ব্যৱহাৰ কৰা হৈছে যে 25 বছৰ আগতে এই ঠাইতে এজনক লগ পাইছিলোঁ আমি যেনেদৰে নৰ্মেলি কথা পাতো তেনেদৰে গদ্যৰ নিচিনা এই পদ্যবিলাক লিখা হয় সেইবাবে ইয়াক গদ্য ছন্দ বুলি কোৱা হয় গতিকে প্ৰথম ভিডিঅ'টিতে মই আপোনালোকক জনাইছিলোঁ যে আমি ছন্দৰ বিষয়ে যি আলোচনা কৰিম অকল সিটেটৰ পাৰ্সপেক্টিভত আমি আলোচনা কৰিম সিটেটৰ যিখিনি প্ৰয়োজন হ'ব পাৰে বা যিবিলাকৰ ওপৰত কুৱেশ্যন আহিব পাৰে আমি অকল সেইখিনি আলোচনা কৰিছোঁ আৰু ইয়াৰ যদি আমি আৰু বিস্তৃতভাৱে আলোচনা কৰিবলৈ যাওঁ বহু কথা আছে আলোচনা কৰিবলৈ বহু কেইটা আৰু ভাগ ৰৈ গৈছে যিবিলাক আলোচনা আমি কৰা নাই কাৰণ ইয়াৰ ওপৰত আমাৰ বহুত বেছি কুৱেশ্যন আহিব আহিলে কেতিয়াবা এটা কুৱেশ্যন আহিব পাৰে সেইবাবে যিখিনি ইম্পৰ্টেন্ট হয় সকলোতকৈ বেছি ইম্পৰ্টেন্ট হয় সেইখিনি আমি ইয়াতে আলোচনা কৰিছোঁ গতিকে পাৰ্ট 1 আৰু 2 দুটা ভিডিঅ' আপোনালোকে চাব ডেফিনেটলি আপোনালোকৰ লাভ হ'ব আপোনালোকে আখৰৰ সংখ্যাৰ যেটো হিচাপ এটো ৰাখিবলৈ চেষ্টা কৰিব কোনটো ছন্দত কিমানটা আখৰ থাকে কিমানটা চৰণ থাকিব লাগে কিমানটা পদ থাকিব লাগে এইবিলাক কেৱল আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব তেতিয়া আপোনালোকক যিকোনো কুৱেশ্যন আহিলে এনসাৰ কৰিব পাৰিব সো আজি ভিডিঅ'টি ইমানেই আছিল যদি ভিডিঅ'টি ভাল লাগিছে লাইক আৰু শেয়াৰ কৰিব যদি প্ৰথমবাৰ চেনেলটো ভিজিট কৰিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰক আৰু কাষৰে থকা বেল আইকনটি প্ৰেছ কৰিবলৈ একেবাৰে নপৰিব পৰৱৰ্তী ভিডিঅ'ত পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিলৈ বিদায় লৈছো ধন্যবাদ